বিদ্যা শপত মোৰ ইমান বেছি ভাল লাগিছে নহয় নিউজটো পাই পেলাই মানে মই ক'ব নোৱাৰোঁ নাচিমে নে কিয়ে কৰিম মোৰ এনেকুৱা লাগি গৈছে এই হাৰামজাদি বাংলাদেশীজনীৰ ওপৰত মই বহুত দিনৰ পৰা ভাবিছিলোঁ যাতে গৰিমা বৌয়ে কিবা নহয় কিবা এটা যাতে একশ্যন লয় কিবা এটা যে নহয় কিবা এটা যাতে এই ওপৰত যাতে উচিত তদন্ত কৰে মই সেই বস্তুটো বহুত দিনৰ পৰা ভাবিছিলোঁ আৰু ফাইনেলি বহুত বেছি ভাল লাগিছে যে বৌয়ে এজনী মানুহে কিমান সহ্য কৰিব দাদাক ইমান অপদস্থ কৰিছে দাদাৰ চৰিত্ৰ হনন কৰিছে গৰিমা গাৰ্গৰ চৰিত্ৰ হনন কৰিছে লগতে দাদাক ইমান ডাঙৰ এটা কথা কৈছে যে দাদাই বোলে দাদাক বোলে কোনো বোলে মাৰ্ডাৰ কৰা নাই কোনে বোলে হত্যা কৰা নাই দাদাই বোলে নিজে বোলে ছুচাইড কৰিছে দাদাই বোলে নিজে বোলে আত্মহত্যা কৰিছে ইমান ডাঙৰ এটা কথা ক'ব পৰা সাহস কৰিছে এইজনীয়ে গতিকে এই হাৰামজাদিৰ ওপৰত এই বনৰীৰ ওপৰত এনেকুৱা এটা মানে বিহিত ব্যৱস্থা ল'ব লাগে গৰিমা বৌয়ে যাতে সঁচাকৈ কৈছোঁ এই এনেকুৱা এটা মজা দিব লাগে যাতে নেক্সট টাইম যাতে এনেকুৱা টাইপৰ পষ্ট আৰু জীৱনত যাতে কেতিয়াও নিদিয়ে মই বহুত বেছি ভাল পাইছোঁ মানে ইমান ভাল পাইছোঁ নহয় বুজাব নোৱাৰিম মানে এইজনীক মোক দেখিলেই খং উঠে মানে কাৰণ কিয় বেলেগ ক্ষেত্ৰত একো নাই এই খালী অকল দাদাৰ পিছতে লাগি থাকে পষ্টবিলাকত খালী দাদাৰে বদনাম দাদাৰ আগতে থাকোঁতেও দাদাৰ বদনাম কৰিছিলে মানুহজন গুচি যোৱাৰ পিছতো শান্তি দিয়া নাই মানুহজনৰ কতিৰ পিছত লাগি আহিছে এইজনীক মানে কি ক'ম আৰু মই ইমান লেতেৰাকৈ এইৰ ওপৰত যেতিয়া মই ভিডিঅ' বনাওঁ মানুহে কমেণ্টত এইজনীক ইমান বেয়াকৈ গালি পাৰে তাৰপিছতো এইজনীৰ লাজ চৰম বোলা বস্তু নাই সদায় মানে দাদাক ধৰি পেলাই কথা ক'ব বেয়াকৈ গৰিমা বৌক ধৰি পেলাই কথা ক'ব হিচাপততো ক'ব বোলে এইজনীয়ে গৰিমা গাৰ্গৰ ভৰিৰ ধূলাখিনিও নাপায় তাৰপিছতো তাই চৰিত্ৰ হনন কৰে চৰিত্ৰত ধৰি পেলাই কথা কয় মই বহুত বেছি ভাল পাইছোঁ ইয়াতকৈ আৰু বেছি হ'ব লাগিছিলে এই যাতে জেলৰ ভিতৰত সোমাই থাকে কাৰণ কাৰোবাৰ এজনক মেণ্টেলি হেৰাছমেণ্ট কৰা নহয় বহুত ডাঙৰ কথা হয় সেইকাৰণে এই মছলাটো ভালকৈ পাব লাগে বহুত বেছি ভাল পাইছোঁ মই